এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল যিহেতু আমাৰ গুণোৎসৱৰ হৈ গ'ল আৰু গুণোৎসৱৰ ৰিজাল্ট সম্পৰ্কে এখন নটিচ আহিছে। প্ৰথম কথা আমাৰ ইয়াতে আমাৰ 11,594খন স্কুলৰ মানে ৰিকুৱেষ্ট টু এটেণ্ড দ্য প্ৰগ্ৰেমত এটেণ্ড হ'ব কৈছে আৰু ইনচেণ্টিভ A+ পাইছে মানে ইমানখন স্কুলে। গতিকে তাৰে যিহেতু আমাৰ ইয়াতে কি দিছে যে আই এম টু ইনফৰ্ম ইউ ডেট মানে চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ ইনচেণ্টিভ ইমানখন মানে 11,594খন A+ স্কুলত গুণোৎসৱক মানে কি যিহেতু আমাৰ ৰিজাল্ট দিয়া হ'ব 27 তাৰিখে। গতিকে শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম কলাক্ষেত্ৰ পাণবজাৰ তাত উপস্থিত হ'ব কৈছে। এটা উৎসৱ টাইপ হ'ব যিহেতু আৰু গুণোৎসৱ 2025 ৰিজাল্ট উইল অলছ' বি ডিক্লেয়াৰ অন দ্য ছেম ডে। সিদিনাখনে ৰিজাল্ট দিব 10টা বজাত 10 বজাত ৰাতিপুৱা ৰিজাল্ট পাই যাব আপোনালোকে ৱেবছাইট যোগে যোৱাবাৰ যেনেকুৱাকৈ ডাউনলোড কৰিছিল। গতিকে গুণোৎসৱৰ ৰিজাল্ট এতিয়া আহিল আৰু বেছিদিন সময় নাই। 27 তাৰিখে সেইদিনাখন দি দিব গুণোৎসৱৰ ৰিজাল্ট। গতিকে গুড নিউজ, প্ৰায় 11,500 ওপৰত স্কুল মানে কি হৈছে A+ পাইছে 2024 বৰ্ষত হৈ যোৱা গুণোৎসৱত। গতিকে এইখন আছিল এখন ইম্পৰ্টেণ্ট নটিচ, সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি ৰাখক মোৰ চেনেলটো। আৰু ইয়াতে আমাৰ গুণোৎসৱৰ মানে যিখিনি A+ পাইছে যোৱাবাৰৰ তুলনাত এইবাৰ কিমান পাইছে কিমান পোৱা নাই আমি অলপ পিছতহে গম পাম, কাৰণ ডাটাবোৰ কালেকশ্যন কৰিব লাগিব সেইকাৰণে। গতিকে সকলোৱে গুণোৎসৱৰ ৰিজাল্ট পাই যাব, অপেক্ষা কৰক 27 তাৰিখলৈকে। ধন্যবাদ, থেংক ইউ।